নমস্কাৰ মিডডেট নহতে ষ্টুডিঅত মই প্ৰিয়ংকা মহানগৰী হোটেলত চাকৰি বজাৰ সন্দৰ্ভত পোহৰলৈ আহিছে নিত্য নতুন তথ্য এতিয়ালৈকে আৰক্ষী জালত পৰিছে তিনিটা প্ৰবঞ্চক ধৃত প্ৰবঞ্চক তিনিটাৰ নাম হৈছে ত্ৰৈলোক্য শইকীয়া প্ৰেম বাছফৰ আৰু ডিম্পল পাঠক স্বাস্থ্য বিভাগৰ নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত হিচাপে পোহৰলৈ আহিছে ত্ৰৈলোক্য শইকীয়াৰ নাম ত্ৰৈলোক্য শইকীয়াই প্ৰকাশ কৰিছে বহু চাঞ্চল্যকৰ তথ্য যিজন ত্ৰৈলোক্য শইকীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী বুলি নিশ্চিত হৈছে আৰক্ষী তিনি অভিযুক্তৰ লগত কেলেংকাৰীত নাম সাঙুৰ খাইছে ৰঞ্জিত দাস আৰু বনমালী কলিতাৰ পৰশুৰাম হোটেলত স্বত্বাধিকাৰী ৰঞ্জিত দাস আনহাতে বনমালী কলিতা হৈছে পেছাত ৰেল বিভাগৰ ঠিকাদাৰ ৰঞ্জিত দাস আৰু বনমালীয়ে ৰেল বিভাগত চাকৰি দিম বুলিও বহু নিবনুৱাৰ পৰা সৰকাইছিল ধন কিন্তু ৰেলত চাকৰি দিব নোৱাৰি চাকৰি প্ৰাৰ্থীক লগাই দিছিল ত্ৰৈলোক্য শইকীয়া বাহিনী কিন্তু চাকৰি দিয়াটো দূৰৰ কথা ত্ৰৈলোক্য শইকীয়া বাহিনীয়েও ভুক্তভোগীৰ পৰা লুটিলে লাখ লাখ টকা ইতিমধ্যে গড়চুক থানাত উপস্থিত হৈছে লাখ লাখ টকা ধন দিয়া বহু কেইজন ভুক্তভোগী আৰক্ষীয়ে সংগ্ৰহ কৰিছে ভুক্তভোগীৰ ভাষ্য এটা পইচা ল'ব দিয়া নাছিল মোক ইয়াতে য'ত কালি মিটিংখন কৰিছিলোঁ সেই মালিকে আগত বোলে ৰেলৱে ডিপাৰ্টমেণ্টত পইচা দিছিলে কাৰোবাৰ নামত সেই মানুহখিনি আনি মোৰ লগতে জাপি দিছে কিন্তু সেই মানুহখিনি মোক পইচা দিয়া নাই সেই মালিকৰ হাততে দি আছে ছাৰ মই জনাত আছে হয় ৰঞ্জিত দাস তাতে আমি কনভাৰ্চ কৰিছিলোঁ মিটিং কৰিছিলোঁ তেনেধৰণে চিনাকি হৈছিল তেখেতে মোক কৈছিল যে মই ৰেলৱে ডিপাৰ্টমেণ্টত ইমান মানে 14 কোটি নে কিমান টকা দিয়া বুলি কৈছিলে মোৰ অলপ হেৰি আছে কেণ্ডিডেট আছে কেণ্ডিডেটখিনি মই তোমাৰ তাতে দিম পাৰিলে কৰিম মই কৈছোঁ যদি মই পাৰোঁ চেষ্টা কৰিম মই এনেকৈ কৈছিলোঁ তেওঁলোকে মোক পইচা দিয়া নাই ৰঞ্জিত দাসৰ হাতত পইচা দিছে হয় ৰেলৱে ডিপাৰ্টমেণ্টত কাৰোবাৰ পৰা 8 লাখ লৈছে কাৰোবাৰ পৰা 7 লাখ লৈছে কিন্তু মই তাৰ লগত জড়িত নাই ছাৰ সেই মানুহখিনি আনি মোৰ লগত জাপি দিছে কি ক'লে ছাৰ হোটেলখন প্ৰথম দিনা আমি তাতে ছাৰ সেই মিটিং কৰিছিলোঁ সেই তেনেকৈ মালিক মোৰ লগত চিনাকি হৈছিলে তাৰপিছত মালিকে মোৰ ৰুমত ডেইলি যায় ৰঞ্জিত দাসে মোক মই তাতে মিটিং কৰিছিলোঁ আৰু ৰঞ্জিত দাসে যিমানখিনিৰ পৰা পইচা লৈছিলে সেই কেণ্ডিডেটখিনি পিছত মোৰ ওচৰত তেখেতে নিজে লৈ গৈছিলে পইচা দিব দিয়া নাই কৈছিলে এইখেত হেৰি হয় মই আগৰ ৰেলৱে ডিপাৰ্টমেণ্টত দিছিলোঁ পইচাটো এতিয়া কামটো নহয় গোটেই আছাম গভৰ্ণমেণ্টৰ কামটো তোমালোকৰ হ'ব অকল ৰঞ্জিত দাস আৰু বনমালী কলিতা নাই বনমালী কলিতা আপোনাৰ ৰঞ্জিত দাসৰ বন্ধু হয় আৰু নাই ছাৰ গভৰ্ণমেণ্টৰ বেলেগ নাই নাই সেইটো ছাৰ ৰাজীৱ মুৰগাঁও চাহা তেখেত ইয়াত নাথাকে পাণপাহান তেখেত ডাইৰেক্টৰ হয় তেখেতে মোৰ পৰা এইটো আপোনাৰ ইণ্টাৰভিউত আপোনাৰ মাতিছিলে মিটিঙত মাতিছিলে আমি কেণ্ডিডেট হয় আমাৰ কেণ্ডিডেটত এনেকুৱা কৰি ফাঁচাই দিছে কি ক'ব আপোনাৰ আমি কেণ্ডিডেট ছাৰৰ লগত বোলে হেৰি কৰিছোঁ কিবা কৰিছোঁ এনেকুৱা কৰি ফাঁচাই দিছে এতিয়া কি ছাৰ আমি কেণ্ডিডেট হয় আমি নিজে আহিছিলোঁ মিটিং পাতিম বুলি কৈছিলে আমি কালি মিটিঙত গৈছিলোঁ হোটেললৈ কিন্তু হোটেলত যোৱাৰ পিছত আমি নাজানো যে এনেকুৱা হ'ব বুলি গম পোৱা নাই কিন্তু তেওঁ আমাৰ নামটো লৈছে কিয় মই নিজে নাজানো আৰু কথাটো হ'ল কি আমিও এটা কেণ্ডিডেট হয় আমি ছাৰ চবে কেনেকৈ চিনি পাব মই নাজানো মই যেনেকৈ মই লখৰাত মানে মোৰ ঘৰ আছে চাৰিআলিত মই হোলীত মানে এনেকুৱা ৰাস্তাত গৈ পাওঁতে মই লগ পালোঁ তাৰপিছত কামৰ যোগাযোগ হ'ল তাৰে মানুহকেইটা আগতে এপ্লাই কৰিছিল তাৰপিছত তাৰে মানুহকেইটা মোক ক'লে যে এনেকুৱা কথা তাৰপিছত মই গৈছিলোঁ মই দিছোঁ 18,000 ছুপাৰভাইজাৰ GMCH এতিয়া ধনৰ বিনিময়ত চাকৰি আৰু এই সন্দৰ্ভত নতুন তথ্য বাহিৰ হৈছে পোহৰলৈ আহিছে বহু কথা আমি এই বিষয়ে কথা পাতিম আমাৰ সাংবাদিক উৎপল হালৰ সৈতে উৎপল আপোনাৰ ওচৰলৈ আহিছোঁ আৰু ইতিমধ্যে কেইবাটাও কথা বাহিৰ হৈছে কেইবাজনো লোক জড়িত হৈ থকা ত্ৰৈলোক্য শইকীয়াৰ সৈতে পোহৰলৈ আহিছে হয় ছাৰ প্ৰিয়ংকা কিছু সময় পূৰ্বে আমি ত্ৰৈলোক্য শইকীয়াক যি সময়ত মেডিকেল কৰাবলৈ লৈ গৈ আছিলে সেই সময়ত আমি তেখেতৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছিলোঁ আৰু মন্তব্য লোৱা সময়ত কেইবাটাও কিন্তু ভয়ংকৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছিলে আৰু যোৱাকালি পাৰ্থসাৰথী মহন্ত 1 ঘণ্টাই তদন্ত কৰি উল্লেখ কৰিছিলে যে স্বাস্থ্য বিভাগৰ কোনো লোক জড়িত নাই কিন্তু আজি যি ত্ৰৈলোক্য শইকীয়াই মন্তব্য প্ৰদান কৰিলে সেই মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে উচ্চপদস্থ কেইবাগৰাকী বিষয়াৰ তেখেতে নাম লৈছে আৰু সমান্তৰালভাৱে আৰক্ষীকো সেই নামসমূহ দিছে আৰু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিম ত্ৰৈলোক্য শইকীয়াৰ মন্তব্য কিছু সময় পূৰ্বে শুনাই লৈছোঁ ত্ৰৈলোক্য শইকীয়াই কৈছে যে হোটেলখনৰ স্বত্বাধিকাৰী ৰঞ্জিত দাস সমান্তৰালভাৱে আন এগৰাকী ঠিকাদাৰ বনমালী কলিতাৰ নাম উল্লেখ কৰিছে তেখেতসকলে যদিও চোৱা যায় এক প্ৰকাৰ কেঁচুকাণ্ডতে এতিয়া সাপ ওলাই পৰাৰ দিশা আগবাঢ়িছে কিয়নো ৰঞ্জিত দাসে অকল যে পৰশুৰাম হোটেলৰে স্বত্বাধিকাৰী নহয় আৰু বনমালী কলিতা তেখেতসকলে ৰেলৱে বিভাগৰ ঠিকাদাৰ নহয় তেখেতসকলে ৰেলৱে বিভাগত
চাকৰি দিম বুলি 5ৰ পৰা 7 লাখ টকা সংগ্ৰহ কৰিছিলে বিভিন্ন জনৰ লোকৰ পৰা আৰু সেই তথ্য স্পষ্টভাৱে উল্লেখ কৰিছে সমান্তৰালভাৱে 14 কোটি টকা সংগ্ৰহ কৰিছিলে ৰঞ্জিত দাস আৰু বনমালী কলিতাই এই কথা কিন্তু স্পষ্ট হৈ পৰে যোৱাকালি 20,000 পৰা 3 লাখকৈ দৰ থকা চাকৰিৰ এই মুহূৰ্তত দৃশ্যপটে সলনি হৈ গৈছে যে ৰঞ্জিত দাস আৰু বনমালী কলিতা নামৰ দুজন ঠিকাদাৰে আৰু পৰশুৰাম হোটেলৰ স্বত্বাধিকাৰী ৰঞ্জিত দাসে অসমৰ বিভিন্ন প্ৰান্তৰ নিবনুৱা যুৱক যুৱতীক ৰেলৱে বিভাগত চাকৰি দিম বুলি 14 কোটি টকা সংগ্ৰহ কৰিছিলে আৰু পৰৱৰ্তী পৰ্যায়ত ৰেলৱে বিভাগত ৰঞ্জিত দাস আৰু বনমালী কলিতাই চাকৰি দিব নোৱাৰাত তেখেতসকলে এই যিগৰাকী ত্ৰৈলোক্য শইকীয়াৰ ওচৰত কাষ চাপিছিল আৰু ত্ৰৈলোক্য শইকীয়াই জিএমচিৰ বিভিন্ন বিভাগত অৰ্থাৎ স্বাস্থ্য বিভাগৰ বিভিন্ন ডিপাৰ্টমেণ্টত চাকৰি দিম বুলি তেখেতে সমজি লৈছিলে আৰু এই মুহূৰ্তত কিন্তু ৰঞ্জিত দাসৰ সৈতে বা আৰক্ষী প্ৰশাসনে যোগাযোগ কৰিছিলে বনমালী কলিতাৰ সৈতে যোগাযোগ কৰিছিলে দুয়োটাৰে কিন্তু মোবাইল ফোন ইতিমধ্যে বন্ধ হৈ আছে তাৰ সমান্তৰালভাৱে আজি 40 গৰাকীকৈ যি প্ৰাৰ্থীয়ে যোৱাকালি তাত উপস্থিত আছিলে সেই 40 গৰাকী প্ৰাৰ্থীক কিন্তু তলব কৰা হৈছে আৰু ভিতৰ ভাগত 40 গৰাকী প্ৰাৰ্থীৰ মন্তব্য লোৱা হৈছে কোনে কাক কেনেদৰে লগ পাইছিলে কোনে কিমান পইচা দিছিলে বা কোনে কিমান ধন দিছিলে কাৰ জৰিয়তে ধন দিছিলে এই সমূহ তথ্য পৰীক্ষা কৰি আছে ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ সিং হাজাৰী এচিপি বিষয়া বন্যাৰাণী বৰুৱা আৰু ডিচিপি নৱনীল মহন্তই সমান্তৰালভাৱে কিন্তু কেঁচুখাণ্ডতে যে সাপ ওলাই পৰাব সেই কিন্তু নুই কৰিব নোৱাৰি আমি যোৱাকালিয়ে উল্লেখ কৰিছিলোঁ যে এই গোটেই কেলেংকাৰীত উচ্চ বিষয়া নিশ্চিতভাৱে জড়িত থাকিব লাগিব কাৰণ ভিতৰ ভাগৰ পৰা সকলো তথ্য যিহেতু বাহিৰলৈকে আহিছে যিহেতু ভিতৰ ভাগৰ পৰা কিদৰে নিযুক্তি প্ৰক্ৰিয়া দিয়া হয় বা কিদৰে তেখেতসকলৰ যি ধৰণৰ লোন থাকে লোনসমূহ কেনেদৰে দিয়া হয় বা ভিতৰ ভাগত প্ৰৱেশ কৰিলে যি ৰেজিষ্টাৰ থাকে ৰেজিষ্টাৰত কিদৰে মেইনটেইন কৰিবলৈ সকলো কথা শিকাই দিয়া হৈছিলে আৰু আমি তেখেতৰ পৰা যেতিয়া ত্ৰৈলোক্য শইকীয়াৰ পৰা কথা জানিব চেষ্টা কৰিছোঁ ত্ৰৈলোক্যই স্পষ্টভাৱে উল্লেখ কৰিছে যে মই গভৰ্ণমেণ্ট অফ আছামৰ এজন এমপ্লয়ী হয় আৰু জিএমচিএইচত মই কৰ্মৰত চিভিলত তেখেতে কাম কৰে বুলি স্পষ্টভাৱে উল্লেখ কৰিছে তাৰ বিপৰীতে আৰু 3জন মানুহৰ নাম এই মুহূৰ্তত ল'ম সেই 3জনে এটি মুঠ 5জন মানুহ হ'ব মণিকংকনা সাহা ডাইৰেক্টৰ অফ হেল্থ তেখেতক পইচা ল'বলৈ দিছিলে বুলি কৈছে তাৰ সমান্তৰালভাৱে সুশান্ত গোস্বামী আৰু আন এজন হৈছে মৃদুল চৌধুৰী নামৰ 3জন লোকৰ নাম উল্লেখ কৰিছে আৰু তাৰ বিপৰীতে যদিহে চোৱা যায় পৰশুৰাম হোটেলৰ স্বত্বাধিকাৰী ৰঞ্জিত দাস আৰু বনমালী কলিতাই বিভিন্ন সময়ত অসমৰ বিভিন্ন যুৱক যুৱতীৰ পৰা চাকৰি দিম বুলি ৰেলৱে বিভাগত 14 কোটি টকা সংগ্ৰহ কৰিছিলে আৰু পৰৱৰ্তী পৰ্যায়ত ৰঞ্জিত দাস আৰু বনমালী কলিতাই সেই 14 কোটি টকা যেতিয়া লৈছিলে চাকৰি দিব নোৱাৰিলে আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে এই যিগৰাকী ত্ৰৈলোক্য শইকীয়াৰ কাষ চাপিছিলে আৰু ত্ৰৈলোক্য শইকীয়াৰ কাষ চাপি ত্ৰৈলোক্য শইকীয়াই জিএমচিএইচত চাকৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিলে আৰু যি সময়ত আৰক্ষী বিষয়াগৰাকী যোৱাকালিয়ে তলব কৰিছিলে ৰাভা নামৰ এছআইজনে এই গোটেই তদন্ত কৰি আছে আৰু ৰাভা ছাৰে এতিয়া তদন্ত কৰি আছিলে তদন্তৰ খাতিৰত যিগৰাকী বনমালী কলিতা আৰু ৰঞ্জিত দাসৰ সৈতে যোগাযোগ কৰিছিলে দুয়োটাৰে কিন্তু বৰ্তমান সম্প্ৰতি মোবাইল ফোন বন্ধ কৰি ৰাখি থৈছে আৰক্ষী থানালৈকে দুয়োকে তলব কৰিব বিচাৰিছে যদিও দুয়ো কোনো ধৰণৰ মন্তব্য প্ৰদান কৰা নাই বা দুয়ো আৰক্ষীৰ লগত যোগাযোগ কৰা নাই কিন্তু আৰক্ষীয়ে যোগাযোগ কৰিব বাৰে চাই আছে কিন্তু দুয়োটাই কিন্তু মোবাইল ফোন অফ কৰি ৰাখিছে সমান্তৰালভাৱে যদিহে চোৱা যায় এই গোটেই কেলেংকাৰীত যে এতিয়া কেঁচুখাণ্ডতে সাপ ওলাই পৰিছে সেয়া কিন্তু নুই কৰিব নোৱাৰি আৰু যোৱাকালি যি সময়ত তেখেতসকলক গ্ৰেপ্তাৰ কৰিছিলে গ্ৰেপ্তাৰ কৰা সময়ত 3,41,300 টকা জব্দ কৰিছে প্ৰায় 100খনতকৈ বহু ফটো জব্দ কৰিছে সমান্তৰালভাৱে নথি পত্ৰ আদি কৰি ভুৱা সকলো ইতিমধ্যে গড়চুক আৰক্ষীয়ে জব্দ কৰিছে হয় যিদৰে আপুনি ক'লে যে কেইবাজনো লোক জড়িত হৈ আছে চৰকাৰী বিষয়া জড়িত হৈ আছে আৰু তেওঁলোকে এই কাৰ্য চলাই আহিছে গতিকে এই কাম যেহেতু তেওঁলোকে এটা পৰিকল্পনা কৰি পেলাই কৰিছে নিশ্চয় এদিন বা দুদিনৰ নহয় এটো দীৰ্ঘদিনীয়া হয় প্ৰিয়ংকা চাওক মই উল্লেখ কৰিম যে যিগৰাকী ত্ৰৈলোক্য শইকীয়া 2019 যেটো কোভিড-19 আহিছিলে কোভিড-19ৰ সময়ত যেটো মেডিকেল হস্পিটেলবিলাকত বিভিন্ন চোৱা চিতাৰ বাবে লোকৰ প্ৰয়োজন হৈছিলে তেনে সময়তে তেওঁ পৰিকল্পনা মতে তেখেতে কাম যুগুত কৰিছিলে যে মই বিভিন্ন লোকক বিজ্ঞাপন নিদিয়াকৈ মোৰ জৰিয়তে দি চাকৰি দিয়াৰ এক অভুৱা চেষ্টা চলাইছিলে আৰু সেই চেষ্টাৰ বিঠা চেষ্টা যোৱাকালি গ্ৰেপ্তাৰ হোৱাৰ পিছতে এই কথা পোহৰলৈ আহিছিলে আৰু আমি তেখেতৰ পৰা মন্তব্য লোৱাৰ সময়ত তেখেতে স্পষ্টভাৱে উল্লেখ কৰিছে যে মই যদিও চাকৰি দিব চাইছিলোঁ কিন্তু তাৰ বিপৰীতে কিন্তু মোক ৰঞ্জিত দাস পৰশুৰাম হোটেলৰ স্বত্বাধিকাৰী আৰু তাৰ সমান্তৰালভাৱে বনমালী কলিতাই মোক কেইবাগৰাকী প্ৰাৰ্থী আনি দিছিলে যিসকলৰ পৰা 14 কোটি টকা ইতিমধ্যে লোৱা হৈছিলে কিন্তু তেখেতসকলে ৰেলৱে বিভাগত চাকৰি দিব নোৱাৰিলে যাৰ ফলত তেখেতে জিএমচি বা স্বাস্থ্য বিভাগৰ বিভিন্ন পদত নিযুক্তি দিব লাগে তেনে সময়ৰ পিছতে যদি চোৱা যায় গড়চুক আৰক্ষীত আন এগৰাকী যি ভুক্তভোগী আছে সুজিত দে 778 নম্বৰ এটা গোচৰ ৰুজু কৰিছে আৰু গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে সমান্তৰালভাৱে যদি চোৱা যায় যদি আমি এক্ষেত্ৰৰ কথা ক'ব যাওঁ শইকীয়া ত্ৰৈলোক্য শইকীয়াৰ লগত প্ৰেম বাষ্প জড়িত আছিলে আৰু সমান্তৰালভাৱে ডিম্পল পাঠক বুলি আন এজন জড়িত আছিলে এই তিনি অভিযুক্তক যোৱাকালি গ্ৰেপ্তাৰ কৰিছিলে আৰু নিশা তেখেতসকলক যিহেতু জেৰাৰ সময়ত বহু কথা কৈছিলে আৰু জেৰাৰ সময়তে সুশান্ত গোস্বামী মৃণাল চৌধুৰী আৰু মণিকংকনা সাহাৰ নাম স্পষ্টভাৱে উল্লেখ কৰিছে আৰক্ষীৰ আগত সেই নাম কোৱা বুলি কৈছে আৰু সংবাদ মাধ্যমৰ আগতো সেই নাম স্পষ্টভাৱে উল্লেখ কৰিছে তেখেতসকলে মানুহ পঠিয়াই দিয়ে ইয়াৰ জৰিয়তে আৰু এওঁ ধনখিনি সংগ্ৰহ কৰি উচ্চ পদস্থৰ লগত বিষয়াৰ লগত যে মিলি জুলি এক প্ৰকাৰ তেখেতসকলে চৰকাৰ গঠন কৰিছে সেয়া কিন্তু এই প্ৰকাৰ নুই কৰিব নোৱাৰি
নোৱাৰি এই ধৰণৰ কথা কিন্তু এতিয়া পোহৰলৈ আহিছে সময় উকলাৰ লগে লগে আৰু সমান্তৰালভাৱে ৰঞ্জিত দাস বনমালী কলিতা আৰু অন্যান্য যিসকল বিষয়ববী আছে সকলোৰে কিন্তু মোবাইল ফোন এতিয়া কিন্তু বন্ধ হোৱা পৰিলক্ষিত হৈছে সকলোৰে মোবাইল ফোন অফ হৈছে আৰু সমান্তৰালভাৱে আজি যি 40 গৰাকী যোৱাকালি প্ৰাৰ্থী আছিলে সেই 40 গৰাকী প্ৰাৰ্থীক তলব কৰা হৈছে আৰু প্ৰতিজনৰ পৰা মন্তব্য লোৱা হৈছে প্ৰতিজনকে হুটপুচ কৰা হৈছে কোনে কেনেদৰে লগ পাইছিলে কোনে কাক পইচা দিছিলে কোনে কিমান সময়ত কাক পইচা দিছিলে আৰু তাৰ বিপৰীতে যোৱাকালি নৱেম্বৰৰ 25 আৰু 26 তাৰিখত দুদিনকৈ যদিহে অনুষ্ঠিত হৈছিলে সেই যিখন পৰশুৰাম হোটেলৰ তৃতীয় মহলাত তাৰ বিপৰীতে কিন্তু ছেপ্টেম্বৰ মাহৰ 20 আৰু 24 তাৰিখতো কিন্তু আন এখন সভা অনুষ্ঠিত আপুনি কৈছে যে মোবাইল অফ আছে কাৰণে বা ফোনটো অফ কৰি থোৱাৰ কাৰণে তেওঁলোকক যোগাযোগ কৰিব পৰা নাই কিন্তু আৰক্ষীয়ে অন্য ধৰণে বিচাৰ খোজা কৰা নাই নেকি তেওঁলোকক বিচাৰিবৰ কাৰণে হয় তদন্তৰ ক্ষেত্ৰত এটা কথা ক'ব লাগিব যেহেতু যোৱাকালিয়ে যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তই ক্লিন চিট দিছিলে এক প্ৰকাৰ স্বাস্থ্য বিভাগৰ কোনো লোক জড়িত নাই আৰু মূল অভিযুক্ত ত্ৰৈলোক্য শইকীয়াই কিন্তু তাৰ বিপৰীতে ৰঞ্জিত দাসক ক্লিন চিট দিছিলে পৰশুৰাম হোটেলৰ স্বত্বাধিকাৰীক কিন্তু এই ক্ষেত্ৰত যদিহে আমি আওপকীয়াকৈ এটা কথা ক'ব লাগিব পৰশুৰাম হোটেলত বিগত 6 মাহৰ পৰা মাহেকত 4খনকৈ সভা হৈ আছে যদি আমি ছেপ্টেম্বৰ মাহলৈকে উভতি যাওঁ তেতিয়াহ'লে ছেপ্টেম্বৰ মাহৰ 20 তাৰিখ আৰু 24 তাৰিখে দুখন সভা অনুষ্ঠিত হৈছিলে সেই কনফাৰেন্স হলটোত আৰু সেই সভাতে কিন্তু বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া হৈছিলে তাৰে পৰিৱৰ্তে যোৱাকালি নৱেম্বৰ মাহত দুদিনৰ বাবে বুক কৰি লৈছিলে হোটেল তাৰে আগত যদি চোৱা যায় অক্টোবৰ মাহতো 4 দিনৰ কাৰণে বুক কৰি লৈছিলে আৰু সমান্তৰালভাৱে জানুৱাৰী মাহৰে পৰা যদি আমি 2021 বৰ্ষৰ জানুৱাৰী মাহৰ পৰা চাওঁ জানুৱাৰী মাহৰ পৰা এতিয়ালৈকে প্ৰায় 16খনতকৈ অধিক সভা সেই হলটো হৈছে অৰ্থাৎ এক প্ৰকাৰ ক'ব পাৰি যে পৰশুৰামৰ হোটেলৰ মালিকক তেখেতে তেনেদৰে চিনাকি হৈছিলে আৰু পৰশুৰামৰ হোটেলৰ মালিকেও হয় উৎপল ধন্যবাদ জনাইছো উৎপল খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছো এটা সৰু গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে অব্যাহত আছে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অভিযান মানকাছাৰৰ তদন্তিত উপায়ুক্তকো আতিকা সুলতানক শনিবাৰে মুখ্যমন্ত্ৰী নিৰীক্ষণ কোষত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰী তদাৰকী কোষত উপস্থিত হৈছে আতিকা সুলতানা চাইবুৰ ৰহমানৰ সৈতে গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীত নাম সাঙুৰ খাইছিল আতিকাৰ ৭৪ গৰাকী গাঁওবুঢ়া নিযুক্তিৰ নামত একোজনৰ পৰা 7 পৰা 12 লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগ আতিকা চাইবুৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী নিৰীক্ষণ কোষত ৫-২১ নম্বৰত ৰুজু হৈছে এটা গোচৰ আৰু এই গোচৰতে কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে চাইবুৰ ৰহমান গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে তদন্তিত উপায়ুক্ত আতিকা সুলতানৰো অৱশ্যে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ ৰূপত উপস্থিত হৈ তদন্তত সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে আতিকা সুলতানে মোক মাতিছে আজি মই 11টা বজাত ঠিক 11টাত পোৱাকৈ আহিছোঁ সহযোগ কৰিম ইনভেষ্টিগেশ্যন বিভিন্ন অভিযোগ আছে মই আহি পেলাই ক'ম দৰকাৰ হ'লে ঠিক আছে আপোনাৰ সত্যটো গম পাব সত্যটো গম পাব বিশ্বত কৰোনা ভাইৰাছৰ নতুন ভেৰিয়েণ্টৰ আতংক বিশ্ব স্বাস্থ্য সংস্থাই এক নতুন ভেৰিয়েণ্টৰ নাম দিছে অমিক্ৰন দক্ষিণ আফ্ৰিকাৰ পৰা বিয়পিছে অমিক্ৰন ভেৰিয়েণ্ট কৰোনাৰ আন সকলো ভেৰিয়েণ্টতকৈ মাৰাত্মক হৈছে এই অমিক্ৰণক বটছৱানা ভেৰিয়েণ্ট বুলিও জনা যায় 25 বছৰৰ তলৰ লোক অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা অধিক দেখা যায় অমিক্ৰণৰ কেইবাটাও মিউটেণ্ট অতি মাৰাত্মক বুলি ঘোষণা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই অমিক্ৰণৰ সংক্ৰমণৰ লগে লগে কৰোনাৰ চতুৰ্থ ৱেভ অহাৰ আশংকা তীব্ৰ হৈ পৰিছে দক্ষিণ আফ্ৰিকা বটছৱানা বেলজিয়াম হংকং ইজৰাইলত অমিক্ৰণৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে জিম্বাবৱে মোজাম্বিক নামিবিয়া ইছৱাটিনি লেথোছত অমিক্ৰমণৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে আফ্ৰিকা ইউৰোপ এছিয়া মহাদেশত কেইবাখনো দেশত আতংক পোৱা গৈছে 9 নৱেম্বৰত দক্ষিণ আফ্ৰিকাত অমিক্ৰণৰ প্ৰথমটো সংক্ৰমণ ধৰা পৰিছিল আৰু দক্ষিণ আফ্ৰিকাৰ পৰা নাগৰিকৰ ভ্ৰমণত নিষেধাজ্ঞা কেইবাখনো দেশৰ আমেৰিকা ৰাছিয়া কানাডা ছৌদি আৰৱ ছাইপ্ৰাছে জাৰি কৰিছে নিষেধাজ্ঞা ইউৰোপীয়ান ইউনিয়নেও দক্ষিণ আফ্ৰিকাৰ পৰা নাগৰিকৰ ভ্ৰমণত নিষেধাজ্ঞা জাৰিৰ সম্ভাৱনা আছে অমিক্ৰণক ভেৰিয়েণ্ট অফ কনচাৰ্নছ বুলি সতৰ্ক কৰি দিছে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত এতিয়ালৈ অমিক্ৰণৰ সংক্ৰমণ ধৰা পোৱা নাই মৰিগাঁৱত পুনৰ ফাদিল হৈছে সমূহীয়া পৰীক্ষাৰ প্ৰশ্নকাকত মৰিগাঁও আৰক্ষী আৰু জিলা শিক্ষা বিভাগক অংগুষ্ঠ প্ৰদৰ্শন কৰি ইখনৰ পিছত সিখন প্ৰশ্নকাকত ফাদিল কৰা চক্ৰটো গতি লগোৱাত ব্যৰ্থ হৈছে দুয়োটা বিভাগ এইবাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হৈছে জিলাখনত জিলা ভিত্তিত অনুষ্ঠিত সমূহীয়া পৰীক্ষাৰ 10ম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন ফাদিল হোৱাৰ পিছতে হাহাকাৰ লাগিছে জিলাখনৰ পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মাজত ক'ৰ পৰা কেনেকৈ কোনে ফাদিল কৰিছে প্ৰশ্নকাকত সেই লৈ এতিয়াও ৰহস্য ভেদ কৰিব পৰা নাই মৰিগাঁৱৰ স্মাৰ্ট আৰক্ষীয়ে
অসহায় দৃষ্টিৰে আৰক্ষী মুখলৈ চাই আছে জিলা শিক্ষা বিভাগো উৱা দিয়া নাপায় এতিয়া হতাশ হৈ পৰা জিলা শিক্ষা বিষয়াগৰাকী বৰ্তমান সংবাদ মাধ্যমৰ পৰা আঁতৰি থকা পৰিলক্ষিত হৈছে ইফালে পুৱাই এই ঘটনা পোহৰলৈ অহাৰ পিছত জিলা উপায়ুক্তই বাতিল কৰিলে পৰীক্ষা লগে লগে ঘোষণা কৰিছে এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত মৈৰাবাৰীৰ দৈলগাঁও পৰীক্ষা কেন্দ্ৰৰ পৰাই প্ৰশ্নকাকত ফাদিল হোৱাৰ সন্দেহ কৰিছে যদিও এই পৰ্যন্ত সঠিককৈ একো ক'ব পৰা নাই শিক্ষা বিভাগ কাৰণে আসলে বৰ্তমানৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোৱে আসলে যথেষ্ট পিছ পৰি গৈছে তেনে পৰিপ্ৰেক্ষিতত বাৰে প্ৰতি ছাত্ৰ ছাত্ৰী জীৱনক লৈ হেতালি খেলি থকা ঘটনাটো অতি দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য সিদিনা আসলে নৱম আৰু দশম শ্ৰেণীৰ সমূহীয়া পৰীক্ষা আসলে প্ৰশ্নকাকত ফাদিল হৈছে আজি বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাটো অতি দুৰ্ভাগ্যজনক আৰু মৰিগাঁও জিলা শিক্ষা ব্যৱস্থাটো যে অতি চৰম ব্যৰ্থতা সেই কথাটো আজি স্পষ্টভাৱে তেওঁলোকে উদঙাই দিছে গতিকে আজি আমি জিলা উপায়ুক্ত মহোদয়ক আমি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ অতি সোনকালে আপোনালোকে এই বিষয়টোৰ ওপৰত উচিত তদন্ত ঘোষণা কৰক আৰু লগতে যিসকল দোষী আছে সেই দোষীসকলক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক যাতে এনে ঘটনা পুনৰাবৃত্তি নহয় যিখন 28 তাৰিখ আজি 27 তাৰিখৰ যিখন পেপাৰ আছে সাধাৰণ বিজ্ঞানৰ সেই পেপাৰখন ইতিমধ্যে বাহিৰত ফাদিল হোৱা বুলি এটা আমি খবৰ এটা পালোঁ আৰু তথাপিও এইখিনি ভেৰিফাই কৰিবলৈ দিয়া হ'ল এতিয়া দেখা গৈছে যে এইখন ফাদিল হৈছে কাগজ প্ৰশ্ন কাকতখন গতিকে এতিয়া বেলেগ আৰু আমাৰ অন্য উপায় নাই যিহেতু আমি এইখিনি পৰীক্ষা বাতিল কৰিবই লাগিব সেইকাৰণে ইনস্পেক্টৰ স্কুলছক নিৰ্দেশ দিয়া হৈছে যে এইখিনি পৰীক্ষা বাতিল কৰিব লাগে মৈৰাবাৰীৰ আমি সন্দেহ কৰিছোঁ দুটা চেণ্টাৰ এতিয়াও আমি কনফাৰ্ম নহয় ইতিমধ্যে পুলিচৰ ইনভেষ্টিগেশ্যন এটা চলি আছে আৰু প্লাছ আমাৰ পিনৰ পৰা আমি এটা ইনভেষ্টিগেশ্যন কৰি আছোঁ কিন্তু দুটা চেণ্টাৰৰ পৰা আমি সন্দেহ কৰিছোঁ যে তাৰ পৰা হয়তো ফাদিল হ'ব পাৰে সেইটো আমি এতিয়া কনফাৰ্ম কৰিব লাগিব কনফাৰ্ম কৰাৰ পিছতহে মই জনাব পাৰিম তাৰ বিহিত ব্যৱস্থা আমি বিভাগীয়ভাৱে যিখিনি ব্যৱস্থা ল'ব লাগে অতি হাৰ্চেষ্ট আমি পানিছমেণ্টৰ ব্যৱস্থা কৰিম কাৰণ যিহেতু এইটো এটা যথেষ্ট ছিৰিয়াছ ইছ্যু দুবাৰকৈ একেটা এলেকাৰ পৰাই প্ৰশ্ন কাকত ফাদিল হৈছে গতিকে এইটো আমি অকণমান যথেষ্ট গুৰুত্ব সহকাৰে লৈছোঁ আৰু ছিৰিয়াছলি লৈছোঁ দৰং জিলাৰ দলগাঁও শিয়ালমাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত কে গৰাপুৰী প্ৰাথমিক বিদ্যালয়ত আজব কাণ্ড বিদ্যালয়খনৰ আজব কাণ্ড উদঙাইছে এতিয়া শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ বিদ্যালয়খনত 270 গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে আছে মাথো এগৰাকীহে শিক্ষক 5খন গাঁৱত শিক্ষা গ্ৰহণ কৰা বিদ্যালয়খনত নাই সুপৰ্যাপ্ত ব্যৱস্থা শিক্ষক নাই শ্ৰেণী কোঠাও নাই 270টা শিশুৱে মাত্ৰ 2টা কোঠালিত বহি ল'ব লগা হৈছে কিন্তু দুৰ্ভাগ্যজনক কথা দলগাঁও শিয়ালমাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত এখন কে গৰাপুৰ প্ৰাথমিক বিদ্যালয়ত আজি বহুদিন ধৰি মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ল 270 জন বৰ্তমান কিন্তু তাৰ বিপৰীতে শিক্ষক মাত্ৰ এজন 270 জন ষ্টুডেণ্টৰ ভিতৰত মাত্ৰ শিক্ষক এজন এটা দুৰ্ভাগ্যজনক কথা তো এই বিজেপি চৰকাৰে বিভিন্ন ধৰণৰ তেওঁলোকে শ্লোগান দি আছে মানুহখিনিক বিভিন্ন কামত প্ৰলোভন দি কেনে বিভিন্ন কামত তেওঁলোকে ব্যস্ত ৰখাই কেনে শিক্ষাৰ যিখিনি নীতি নিয়ম বা শিক্ষাৰ যিখিনি দৃষ্টি ৰাখিব লাগে সেইখিনিত দেখি থকা আমাৰ পৰিলক্ষিত হোৱা নাই অসমৰ দুঃসাহসিক ক্ৰীড়া ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰি 4 যুৱকে অসম্ভৱকো সম্ভৱ কৰি তুলিছে চিবুক নামৰ বাহৰ ভূৰত 4 যুৱকে সোৱণশিৰি নদীত গোগামুখৰ পৰা যাত্ৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰ বুকুৰে শুকুৰবাৰে বিয়লি তেজপুৰৰ জাহাজ ঘাটত যাত্ৰাৰ সামৰণি মাৰে প্ৰকৃতি নিৰ্ভৰ এই বিশেষ অভিযানত তেওঁলোকে লগত নিয়া নাছিল কোনো ধৰণৰ খাদ্য 10টা দিন নদীৰ বুকুত এখন বাহৰ ভূৰত দিন ৰাতি অতিবাহিত কৰি দুঃসাহসিক যাত্ৰা কৰা এই দলটোৰ নেতৃত্ব বহন কৰে শেখৰ বৰদলৈ আৰু তেওঁৰ সহযোগী ৰিচান দলে লগত অতিথি ৰূপে শিল্পী নীলিম মহন্ত আৰু ফটোগ্ৰাফাৰ আশুতোষ কাশ্যপে অংশগ্ৰহণ কৰে 10 দিনৰ নদীত কৰা এই দুঃসাহসিক যাত্ৰাৰ প্ৰতিটো ক্ষণৰে দৃশ্য সংগ্ৰহ কৰি দলটোৱে নিৰ্মাণ কৰিব এখন তথ্যচিত্ৰ তদুপৰি এই যাত্ৰাকালত হোৱা ভাল বেয়া সকলো অভিজ্ঞতাৰে নদী পৰ্যটন বিকাশ সন্দৰ্ভতো নিজস্ব অনুভৱ চৰকাৰখনক প্ৰদান কৰে ইজৰাইলৰ সৈতে উত্তৰ প্ৰদেশ চৰকাৰৰ জনব্যৱস্থাপনা সম্পৰ্কীয় চুক্তি উত্তৰ প্ৰদেশৰ বুন্দেলখণ্ডত ইজৰাইলৰ মডেল ৰূপায়ণ কৰাৰ অভিলাষী আঁচনি বুন্দেলখণ্ডক এই জনব্যৱস্থাপনা আঁচনিয়ে ৰূপ দিব বুলি আশা কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে আগবঢ়াইছো গ্ৰাউণ্ড জিৰোৰ পৰা মিছন পানীৰ বিশেষ ৰিপৰ্ট A few years ago to be a place for a new cooperative and cooperation between the states of Israel and India. In Bundelkhand region, the water are scarce. Following a climate change, there is a very
low precipitation. In the last year, water availability reduced by more than 50%. Today we start the first step of the project by visiting in Ganga Valley and meeting with the stakeholders from the local community, the farmers, and the local technical people in the administrative level in the region that deal with water and agriculture and irrigation in the area. We are understanding that the solution cannot be copy-paste from Israel, but some of the model can modified and can be tailor-made to the condition here in the Ganga Valley. We think there is a way forward using efficient drip irrigation system, efficient crop and rotation, allowing the farmer to have a larger income throughout the years, and using advanced water management solution. इसराइल चूँकि बहुत ही एडवांस है इस संबंध में, वाटर ट्रीटमेंट के लिए, अपने पानी के लिए विश्व में जाना जाता है, तो यूपी गवर्नमेंट ने 20 अगस्त 2019 को हम लोगों ने इनके साथ एक MOU साइन किया है कि ये अपनी टेक्नोलॉजी लेके आएंगे और हमारे इस एरिया को बताएंगे कि हम क्या ऐसी टेक्निक यूज़ करें जो कि हमारे लिए पानी पूरे साल तक उपलब्ध हो। अगर हमारे पास पूरे साल तक पानी उपलब्ध होगा तो हम एक और चक्र का पानी खेती यूज़ कर पाएंगे। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰি পৰা বিদায় লোৱাৰ। নমস্কাৰ। ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল